হেল্ল' এভৰিৱান, এইটো এটা তালৰ গুটি হয়। মই তালটো গোটেই দেখুৱাব নহ'ল আৰু ৰাতিপুৱাৰ সময়ত গোটেই দৌৰা লাগে। গতিকে এনেকৈ মই অকণমান পানী দি পেলাই গোটেই তালটো মঠি গোটেই ৰসখিনি মই উলিয়াই লৈছোঁ। উলিয়াই পেলাই মই এইখিনি এতিয়া মই চেকি ল'ম চেকনি এখনত ভালদৰে, কাৰণ তালত বহুত আঁহ থাকে। পিঠা বনালে আঁহবিলাক মানে খোৱা গ'লেও ভাল নালাগে। সেইকাৰণে মই গোটেইখিনি ধুনীয়াকৈ চেকি লৈছোঁ আৰু এটা ডাঙৰ পাত্ৰত মই তালৰ ৰসখিনি লৈ লৈছোঁ। তাতে এইখিনি মই পিঠাগুড়ি দিছোঁ আৰু অলপমান মই চুজি দিছোঁ, অলপমান মানে 2 চামুচমান চুজি দি দিছোঁ। চুজি দি পেলাই আৰু খোৱা অনুযায়ী যোনে যিমান মিঠা খায় অলপমান চেনি দি দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ ফেটি ল'ম। তাত মই অকণমান বেকিং পাউডাৰো দি দিছোঁ, যে অলপমান ফুলে আৰু এইখিনি ধুনীয়াকৈ ফেটি লৈ মই 15-20 মিনিটমান সময় থৈ দিম। এইখিনি এনেকুৱা হ'লেই হৈ যাব আৰু এতিয়া মই ধুনীয়াকৈ এখনকৈ তালৰ পিঠাটো বনাম। এতিয়া মোৰ কেৰাহীটো গতিকে সৰু আৰু সেইকাৰণে এখনকৈ বনাই আছোঁ। খাবলৈ বহুত সোৱাদ হয় তালৰ পিঠা, আৰু ভাদ মাহত তালৰ পিঠা খাব লাগে বুলি কয় আৰু। গতিকে আৰু মঙলবাৰ শনিবাৰ যোৱা নাই মানে খালেই হ'লে মোৰ গোটেই তালৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া আৰু খাম আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।